ৰাতিপুৱা পানী যেতিয়া দিম এটা মানে মিহি এটা হাৱা এটা জুবিন ক্ষেত্ৰত জুবিনৰ আত্মাৰ আবিৰ্ভাৱ হয় ঠিকেই শুনিছে আপোনালোকে বিশ্বাস নকৰিলেও এয়াই কিন্তু সত্য জুবিন ক্ষেত্ৰত সোণাপুৰৰ যি জুবিন ক্ষেত্ৰত সেই জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ আত্মাৰ আবিৰ্ভাৱ হৈছে আৰু সেয়া একমাত্ৰ লক্ষ্য কৰিব পাৰিছে জুবিন ক্ষেত্ৰত প্ৰতিটো সময়তে জুবিন ক্ষেত্ৰত চোৱা চিতা কৰি থকা প্ৰশান্ত হয় প্ৰশান্তই অনুভৱ কৰিছে যে জুবিন গাৰ্গৰ আত্মাই প্ৰতিটো সময়তে সেই প্ৰশান্তক কিবা এটা ক'ব বিচাৰি আছে মই গোটেই কথাখিনি প্ৰশান্তৰ মুখেৰেই মই আপোনালোকক শুনাম যিহেতু জুবিন গাৰ্গ নোহোৱা হৈ যোৱা পিছৰে পৰা প্ৰশান্তৰ প্ৰতিটো সময়তে জুবিন গাৰ্গৰ সেই জুবিন ক্ষেত্ৰৰ চোৱা চিতা কামত আছে প্ৰতিটো সময়তে জুবিন গাৰ্গক সংগ দি আছে আৰু প্ৰশান্তই জানিবলৈ দিয়ে যে প্ৰশান্তৰ জীৱনৰ শেষ সময়লৈকে শেষ উশাহ যেতিয়ালৈকে থাকে তেতিয়ালৈকে এই প্ৰশান্তই জুবিন ক্ষেত্ৰতেই থাকিব আৰু এই প্ৰশান্তই এতিয়া জুবিন গাৰ্গৰ আত্মাৰ অনুভৱ কৰিছে যদিও এয়া বিশ্বাস কৰিবলৈ অলপমান কঠিন কিন্তু এয়াই যেন প্ৰকৃত সত্য কথা এই কথাখিনি আচলতে মই কোৱা নাই এই কথাখিনি আপোনালোকে প্ৰশান্তৰ মুখেৰে শুনিব পাৰিব আচলতে কেনেকৈ জুবিন গাৰ্গৰ আত্মাৰ অনুভৱ কৰে এইজন প্ৰশান্তই কেতিয়া কেনেকৈ জুবিন গাৰ্গৰ আত্মাই কিবা এটা কৈ যায় প্ৰশান্তক কেনেকৈ প্ৰশান্তক চুই যায় জুবিন গাৰ্গৰ আত্মাই আপোনালোকে প্ৰশান্তৰ মুখেৰে কিছু সময় পিছতেই শুনিবলৈ পাব যিহেতু জুবিন গাৰ্গৰ সেই পবিত্ৰ আত্মাৰ প্ৰতিটো সময়তে যেন কিবা এটা ক'ব বিচাৰি আছে এইজন প্ৰশান্তক যেন জুবিন গাৰ্গৰ আত্মাই ন্যায় বিচাৰি আছে কাৰণ আমি ন্যায়ৰ কাৰণে সকলোৱে মাত মাতিছোঁ সকলোৱে যুঁজিছোঁ কিন্তু এতিয়ালৈকে যিধৰণে আমি বিচাৰিছিলোঁ জুবিন গাৰ্গৰ ন্যায় খৰকটীয়া হোৱাটো সেইদৰে এতিয়ালৈকে আমি কোনো ধৰণৰ ফল পোৱা নাই বৰ্তমান এই সময়খিনিলৈকে যেন সেই জুবিন গাৰ্গৰ আত্মাই যেন কিবা এটা ক'ব বিচাৰি আছে তেওঁৰ লগত যি অন্যায় হৈছিল সেই অন্যায়বোৰৰ বিষয়ে যেন জুবিন গাৰ্গে কিবা এটা ক'ব বিচাৰিছে তেওঁৰ আত্মাই যেন কিবা এটা ক'ব বিচাৰি আছে মই আৰু বেছি কথা নকওঁ এই কথাখিনি মই আপোনালোকক প্ৰশান্তৰ মুখেৰে শুনাম আচলতে কেনেকৈ জুবিন গাৰ্গৰ আত্মাই কিবা এটা অনুভৱ কৰাই যে প্ৰতিটো সময়তে এইজন প্ৰশান্তক আপোনালোকে তেওঁৰ মুখেৰে শুনক এটা আহে যেতিয়া মই আপোনাৰ ৰাতিপুৱা পানী যেতিয়া দিম এটা মানে মিহি এটা হাৱা এটা গাত লাগে বেক চাইড তেতিয়া মানে ভাবো যে মোৰ দাদা আছে মানে মোৰ লগত ওচৰত আহিছে মই এনেকুৱা যেন অনুভৱ আহে যেতিয়া পানী দিম গিলাচত তেতিয়া মানে অনুভৱটো মিহি এটা বতাহ লাগে যে গাত ঠাচকে বতাহ লাগে তেতিয়া গম যে মই এতিয়া ভাবো দাদা আহিছে আৰু বতাহটো লাগে মই সেই দাদাৰ য'ত চিতাখন আছে সেইখিনি ওচৰতহে বতাহ লাগে বাকী মোৰ ক'তো বতাহ নাই সেইখিনিহে মোৰ মেইন বতাহ লাগে আৰু তেওঁক মই সেইখিনি মই পৰিচয় কৰি আহিছো সেইকাৰণে মানে মই তেওঁ ভাবো দাদা মোৰ লগতে আছে আৰু মই ভাবো দাদাক এনেকে মই ৰাখিম জীয়াই ৰাখিম দাদা এনেকে থাকো আৰু দাদাক অকলশৰীয়া হ'ব নেকি মই কেতিয়াও অকলশৰীয়া হ'ব নেকি তেওঁ মই লগত ৰাখিম সেইকাৰণে মই পুৰাখিনি কামখিনি চেভ কৰিলোঁ